প্রবেশ করে অদিতি নন্দন আরে গহি গম্ভীরতি রূপে বিদুপন আরে গহীন গম্ভীরগতি রূপে বিদুপন আরে মঙ্গে সলে দেব গণ আনন্দিত মন আরে রাম হরি রাম হরি বুলা আরে রাম হরি রাম হরি বুলা দেবগণ ইন্দ্র ভাই অধিপতি খড়গ ধামর অমরাবতী আমার এই সাম্রাজ্য দেবরাজ প্রকৃতির সমস্ত রূপ সন্মিলিত করি সৃষ্টিকর্তাই নিজ হাতেরে করিছে সর্জন এই অমরাবতীপুর। কি আমার মণ্ডলী দেবরাজ এই অমরাবতী নহয় জানো দেবতার অমূল্য সম্পদ। কিন্তু দেবগণ দেবরাজ এই মাত্র দেবরেখি নারদে বার্তা দি গল আৰু কিছুদিনৰ পাছতেই এই পৃথিৱীটি মহাভয়ংকৰ ও দেবগণ মহাভয়ংকৰ মহাপ্ৰলয়ৰ আৰম্ভ হ'ব। দেবরাজ এই পৃথিৱীটি জীৱ জন্তু তৰু তৃণ মনুষ্যকে আদি কৰি একো জীৱই নাথাকিব। সকলো ডুব যাব জলৰ মধ্যত। দেৱগণ আৰু তেতিয়াই যক্ষ ৰক্ষ তৰপ বিৰখে আৰু তেতিয়াই যক্ষ ৰক্ষ তৰপ বিৰখে মূৰ দাঙি উঠিব। সেই দৈত্য দানৱগণে আমাৰ এই স্বৰ্গ ৰাজ্য আক্ৰমণ কৰিব পাৰে। তেতিয়া ইয়াৰ উপায় ই হ'ব দেৱগণ। দেৱগণ তাৰ বাবে আপুনি অলপ চিন্তা নকৰিব। এই পৱনে যেতিয়াই মহাপ্ৰলয়ৰ ৰূপ ধাৰণ কৰি দৰবাৰ ওপৰত বিঘিনি বুৱাব দেৱগণ যেতিয়া ধাৰাসাৰে বজ্ৰপাত আৰু শিলা বৃষ্টি হ'ব ধৰিব তেতিয়া সেই ক্ষুদ্ৰ দানৱৰ বাধা দিয়া শক্তি কিঞ্চিতো নাথাকিব দেৱৰাজ। দেৱৰাজ এই মহাপ্ৰলয়ৰ সময়ত
আমি মনুষ্য জাতিৰ অতিকে অপূজ্য হৈ ৰ'ব লাগিব। দেৱৰাজ, তেতিয়া দেৱতাসকলে মনুষ্য পূজা পাতল খোৱাৰ পৰা বঞ্চিত হ'ব। এই দেৱতাবিলাকক পূজা পাতল কোনে দিব দেৱৰাজ? ইয়াৰ ব্যৱস্থা কি হ'ব দেৱৰাজ? এই মনুষ্যৰ পৰা পূজা পাতল নোপোৱাটো আমাৰ অতিকৈ দুৰ্ভাগ্যৰ কথা। এই পৃথিৱীত যদি পূজা পাতল যাগ যজ্ঞ আদি নচলে তেতিয়া সমগ্ৰ পৃথিৱীত অধৰ্মই চালি ধৰিব। এই ক্ষেত্ৰত মৃত্যুৰ অধিপতিয়ে বা ই ভাবি পাইছে? ক'বলৈ কি আছে দেৱৰাজ? মোৰ নামততো পূজা পাতল একোৱেই নাই। মোৰ কাম যমনগৰত পাপীক শাস্তি প্ৰদান কৰা। মহাপ্ৰলয়ত সকলোৱে মৃত্যু হোৱাৰ লগে লগে মোৰ যমনগৰটো মৃত আত্মাবোৰে ভৰি পৰিব। অধাৰ্মিকবিলাকক বাছি উলিয়াই শাস্তি প্ৰদান কৰাটোৱেই মোৰ কাম। এতিয়া দেখিছোঁ মই সেইবিলাকক ৰাখিবৰ কাৰণে আৰু এখন যমনগৰ নিৰ্মাণ কৰিব লাগিব। আপোনাৰতো তাতেই শান্তি। দৈত্য দানৱ আপোনাৰ ওচৰ নাপায়গৈ। আমি ইয়াৰ ফল ভোগ কৰিব লাগিব। গতিকে দেৱগণ, পলম নকৰি আমি নাৰায়ণৰ ওচৰলৈ গৈ আলোচনা কৰাহে ভাল হ'ব। নহ'লে দেৱগণ, এই স্বৰ্গ ৰাজ্য ৰক্ষা কঠিন হৈ পৰিব। দেৱৰাজ, এই স্বৰ্গ ৰাজ্য ৰক্ষা কৰা কঠিন হৈ পৰিব। জগত কৰ্তাবাদে ইয়াৰ উপায় কোনেও দিব নোৱাৰে দেৱৰাজ। আমি তালৈ যাবই লাগিব। আমি যেনে তেনে স্বৰ্গ ৰক্ষা কৰিবই লাগিব। নহ'লে দেৱতাৰ নাম পৃথিৱীৰ পৰা নাইকিয়া হৈ যাব দেৱৰাজ। তেন্তে ৰৈ থকাৰ সময় নাই। দেৱগণ, আজিলৈ সভা ইমানতেই ভংগ কৰা হ'ল। দেৱৰাজ, ৰাজ্যৰ এক ছাত্ৰী সম্ৰাট মই
নাম মোৰ ভুজংগ। আৰু ঐ আপোনাৰ জ্যেষ্ঠ ভাতৃ নাম মোৰ দেৱযাখৰ। তোমাৰ এই কনিষ্ঠ ভাতৃ নাম মোৰ দেৱতা আৰু গজ্জাখৰ আমাক পৰাজয় কৰিব পাৰিবে নাই? এই বিশ্ব ব্ৰহ্মাণ্ডত স্বৰ্গৰ দেৱতা সত্যৰ মানৱ আৰু পাতালৰ বাঘ আমার ভয়াত হাই কম্পমান। গতিকে পৃথিৱীৰ সমস্ত দেখে যাইকাৰী হত্যা লুণ্ঠন আৰু নাৰী হৰণ আদিৰ বিভীষিকাৰ সৃষ্টিকাৰী এফালৰ পৰা মখিমূৰ কৰিব লাগে। আৰু শুনা ভাইহঁত, কাৰো প্ৰতি দয়া মমতাৰ নাই প্ৰয়োজন। কেৱল হত্যা হত্যা যাইখৰাজ ভুজংগ। আর বাবে চিন্তা নকৰিব দাদা। আমাৰ হাতৰ পৰা মনুষ্য কিম্বা দেৱতা কোনোৱে হাৰি যাব নোৱাৰে দাদা। ইতিমধ্যে বহুতাক ধৰি আনি হত্যা হত্যা দাদা হত্যা কৰা হৈছে আৰু সিহঁতৰ সকলো ধন সম্পত্তি লুটি অনা হৈছে দাদা। আৰু সেই দেশবোৰৰ ধন সম্পত্তি মণি মুকুতাৰে আমাৰ ভঁৰাল ভৰোৱা হৈছে আৰু সুন্দৰী নাৰীবিলাকক ধৰি আনি আমাৰ ৰাজকৰেং বলি কৰা হৈছে দাদা। ধন্য ধন্য বীৰ ভাতৃ মোৰ, তোমালোকৰ বীৰত্বৰ নাই তুলনা। এবাৰ উচ্চস্বৰে পৰাজয় ধ্বনি স্বৰ্গ মৰ্ত্য পাতাল উঠক উঠলে। ভাইহঁত, মাইতাৰ ৰেখে মুনিসকলৰ ইমান অহংকাৰ, ইহঁতে আমাক বধিবৰ বাবে মাৰণ যজ্ঞ কাঢ়িছে আহ্বান। নাই নাই, সিহঁতক ক্ষমা কৰিব নোৱাৰি। সিহঁতক ধৰি আনি হত্যা কৰিব লাগিব। ঋষি মুনিসকলৰ ইমান অহংকাৰ আমাৰ মৰমৰ বাবে
মরণ যজ্ঞ আরম্ভ করেছে। কার অত হাস্য হনু খান্তে কতে পৃথিবী করে তলবল তার ইমান স্পর্ধা কোনে যাইখার আগত চার খর হামলাই করিছে আহ্বান ভাই হাত এজ্ঞতার করা বিশাল চিন্তা করিব দাদা, এক তাগ হরিয়ানি মন্দ সেদান করা হবে। তোহতে মুখ বিসরার কোনো প্রয়োজন নাই। মই এই বিশ্বর প্রহেলিকা, মই এই বিশ্বর অধিকারী, মই এই বিশ্বর ধূমকেতু। পারবি না তোহতে মোরে বল বিক্রম পরীক্ষা করিব। তাই তাই এই চাইখার বীরত্ব এতিয়াও বুঝা নাই। সামান্য পতঙ্গ হই চাপ দিছে জ্বলন্ত অগ্নিত। এই মূর্খ মুখ বোধ করিব পৰা এতিয়াও এই পৃথিৱীতে কোনোই জন্ম হোৱা নাই। এই হয় দৈত্য জীৱিত থকালৈকে মোৰ মৃত্যু কোনেও ঘটাব নোৱাৰে। এই মূৰ্খ তহঁত মাথো মোৰ ওচৰতে এটি ক্ষুদ্ৰ পতংগ। আরে পারে আমাক করে অপমান, আর হচ্ছে আমার আদেশ করক এই মুহূর্ততে ইয়ার মুন্ড সেদান করে। ইয়ার ক্ষমা কারণ হব হস্তঘাত ইয়ার মুন্ড ইয়াতাই চূর্ণ বিচূর্ণ করা হোক। আক্রমণ করা হয় হাত ইয়াক এই ঠাইতে মৃত্যুদণ্ড তারা বেশ এই মূর্খ হতে অদ্গুল তহতরে বল বিক্রম তহতরে অস্ত হস্তায় মোৰ দেহতে একো ক্ষতি কৰিব নোৱাৰিলে। যদি প্ৰাণলৈ মমতা আছে এতিয়াই মোৰ ওচৰত ক্ষমা খোজ। দায়িত্ববাদী আপুনি আমাতকৈ শ্ৰেষ্ঠ বীৰ বুলি আমি স্বীকাৰ কৰিলো। এতিয়া আমি আপোনাকেই এই যাক্ষা ৰাজ্যৰ অধিপতি পাতিলো। আমি আপোনাৰ আজ্ঞাধীন হৈ কাম কৰি যাম। দৈত্যবাদী আমাক ৰক্ষা কৰক।
তোমালোকে মই তোমালোকৰ কথাত হৈছো মান্তি লক্ষ্মীয়ে মোক স্বজন কৰিছে লগতে পৃথিৱীৰ সমস্ত ভূমিভাৰ মোৰ হাতত অৰ্পণ কৰিছে মোক বধ কৰিব পৰা এই পৃথিৱীত কোনোৱেই নাই চোৱা তোমালোকে মোৰ এই সূৰ্যময় হৰি আমি বিশ্বাস কৰিলো দৈত্যপতি আমাৰ অস্তবিলাক আপোনাৰ মন্দাত পৰে চূৰ্ণ বিচূৰ্ণ হৈ গ'ল তোমালোকে দৈত্যপতি আজিৰ পৰা আমি একেলগে মিলি এই পৃথিৱীত মহাপ্ৰলয়ৰ ঘোষণা কৰিব লাগিব তোমালোকে ভয় নকৰিবা আমাক বাধা দিব পৰা আৰু এই শক্তি নাই পৃথিৱীত মহাপ্ৰলয়ৰ ঘোষণা হ'ব মহাপ্ৰলয় মহাসাগৰৰ জলধাৰাই গছ গছনি জীৱ জন্তু মনুষ্যকে আদি কৰি একোৱেই জীয়াই নাথাকিব আৰু আমি এই দৈত্য দানৱগণে এই জলত মুক্তভাৱে বিচৰণ কৰিব পাৰে অতি উত্তম হ'ব দৈত্যপতি এতিয়া আমি এই দৈত্য দানৱবোৰেই সমগ্ৰ পৃথিৱীৰ এক ছাত্ৰী সম্ৰাট হৈ জীয়াই থাকিব পাৰিম আইহঁত আনন্দ কৰা জয় ধ্বনি কৰা এই দৈত্যপতি জয় দৈত্যৰাজ হয় দৈত্য জয় দৈত্যৰাজ হয় দৈত্য জয় মহা তোমালোকে মোৰ এটা মনৰ কামনা এতিয়াও পূৰণ হোৱা নাই দৈত্যপতি এজনী ৰূপৱতী নাৰীয়ে এজনী ৰূপৱতী নাৰীয়ে মোক স্বামী ৰূপে গ্ৰহণ কৰিবলৈ মন্ত্ৰী হৈছে গতিকে তাইকে ধৰি আনি মোক স্বামী ৰূপে গ্ৰহণ কৰিবলৈ বাধ্য কৰাব লাগিব আদেশ কৰক দৈত্যপতি এই মুহূৰ্ততে সেই ৰূপৱতী নাৰীকে ধৰি আনি আপোনাৰ চৰণত অৰ্পণ কৰি আপুনি নিশ্চিন্ত হওক দৈত্যপতি আমার দক্ষপুরী হাজার হাজার নারী দৈত্যপতি হাজার হাজার নারী আমার এই বৈক্ষতা স্বীকার করি আমার এই দাখি হয়েছে দৈত্যপতি আত্ম কারাগারে তার আগতে অনদক্ষরাজ তার আগতে ব্রহ্মা বোলা দেবতা এটাই ব্রহ্মা বোলা দেবতা এটাই পৃথিৱীৰ সকলো
মূল্যবান হস্ত বেদ বেদান্ত সকলোবোৰ হৰণ কৰি পৰ্বতৰ গুহাত লুকুৱাই ৰাখিছে। গতিকে আমি এইবিলাক বিচাৰ কৰি উলিয়াব লাগিব, নহলে সিহঁতে লুকুৱাই পেলাব। দৈত্যৱতী এই ৰূপৱতী নাৰীতকৈ এই শাস্ত্ৰবিলাক অতি গুৰুত্বপূৰ্ণ। আমি সেইবিলাক বিচাৰি উলিয়াব লাগিব। দেৱানুচ্চৰে তাৰা জয়ধ্বনি লৈলক্য হওক কম্পমান। জয় দৈত্যৰাজ হয় দৈত্য, জয় জয় দৈত্যৰাজ হয় দৈত্য, জয় জয় মহামহা দেৱগণ, জয় জয় জয়। যুদ্ধ যাত্ৰা কৰি চলে দৈত্য শিৰহৰিয়ে সঙ্গে চলে যক্ষ গিৰ কৰি আগৰ জনহৰিয়ে হেন জানি নৰলোকে এদিয়ান কাম হৰিয় আদি পাত কচা লোক ডাকি বোলা নাম কাম হৰিয়ে। হৰি রাজা সত্য ব্রত আরে সঙ্গে চলে পাত্র মন্ত্রী দেখি দেখো ভন সভা তব্র কৰে ৰাজা ব্ৰত আৰে পৰমধাৰ্মিক ৰাজা দেখিতে সুন্দৰ আৰে ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ আৰে ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ থাথা থাকি ঘৃণা ধেই গাঁঠি দাও খেতে তাকি যুদ্ধেই ঘৃণা ধেই। মন্ত্ৰীবয়
মহারাজ পৃথিবীত দিনক দিনে ধৰ্মৰ প্ৰভাৱ লোপ পাব ধৰিছে। অধৰ্মৰ আগমন হয় যে অনুমান। পিতা মোৰ প্ৰিয়বত্তৰ কথা অনুধাৱন কৰি পৰিছে মনত, সত্যৰ যুগৰ শেষত হ'ব মৎস্য অৱতাৰ। মৎস্য অৱতাৰ মন্ত্ৰীবাৰ, পৃথিৱীত হ'ব এক মহাপ্ৰলয়। মহাসাগৰৰ জলধাৰাই ডুবাব সমস্ত পৃথিৱী। নাথাকিব জীৱ জন্তু, তৰু তৃণ গছ লতা আদি। সেই হেতু পৃথিৱীত হেৰাব ধৰিছে ধৰ্ম প্ৰভাৱ নহয় জানো মন্ত্ৰীবৰ? মহাৰাজ মন্ত্ৰীবৰ, সেই কথা অৱশ্যেই সঁচা, কিন্তু মহাৰাজ কেতিয়া হ'ব মহাপ্ৰলয় তাকনো আমি জানিম কিদৰে? সকলো ভগৱান শ্ৰীহৰিৰ লীলা, তেওঁহে জানিব তেওঁৰ সেই মহালীলা কেতিয়া কৰিব আৰম্ভ। মহাৰাজ আপোনাৰ পিতৃদেৱ আছিল পৰম ধাৰ্মিক আৰু মহাজ্ঞানী। তেওঁ কৈছিল যে পৃথিৱীত অনতি পলমে মহাপ্ৰলয় অমংগলে দেখা দিব। সেই দিনলৈ আৰু বেছি সময় নাই মহাৰাজ। আপুনি কোনো চিন্তা নকৰিব, একচিত্তমনে ভগৱান শ্ৰীহৰিক কৰক আৰাধনা। সেই কথা সঁচা মন্ত্ৰীবাদ। ভগৱানৰ বাহিৰে আমাক কোনেও একো কৰিব নোৱাৰে। ঋষিমুনি গণক মাতি আনি এই বিষয়ে আমি কৰোঁ আলোচনা। নাই মহাৰাজ, ঋষি মুনিসকলক মাতি অনাৰ কোনো প্ৰয়োজন নাই। আপোনাৰ পিতৃ প্ৰিয়ব্ৰতে কৈছিল যে পৃথিৱীত যেতিয়াই দেখা দিব মহাপ্ৰলয়ে, তেতিয়া যদি আমি ভগৱান শ্ৰীহৰিক একচিত্তমনে কৰোঁ আৰাধনা, ভগৱান হৃদয়স্থিত হৈ ভক্তক কৰিব উদ্ধাৰ। মহাৰাজ সঁচা কথা মন্ত্ৰীবৰ। প্ৰিয়ব্ৰতৰ পুত্ৰ নাম মোৰ সত্যবত। আছে মোৰ ধৈৰ্য সীমা। পিতৃবাক্য অনুসৰণ কৰি যাম মই নিজ কৰ্তব্য কৰি। বলক মন্ত্ৰীবৰ, হৌ হৰি মন্দিৰত গৈ শ্ৰীহৰিক কৰোঁ আৰাধনা। বলক মহাৰাজ। কৃষ্ণ হৰি জয় প্ৰৱেশয় সভাৰ মাজে ৰাণী মায়াৱতী জয় লয় লাখে চলে দেৱী অতি ধীৰমতী জয় লয় লাখে চলে দেৱী অতি ধীৰমতী জয় হেন জানি নৰলোকে জয় হেন জানি নৰলোকে
মাঝে ডাকি সমস্ত মাঝে ডাকি জয় সমস্ত মাঝে ডাকি সমস্ত মাঝে ডাকি বোলা হৰি হৰি হে বোলা হৰি হৰি জন্মদ্বীপৰ ৰজা প্ৰিয়ৱতৰ প্ৰিয় পুত্ৰ সত্যৱতৰ অৰ্ধাংগিনী মই নাম মোৰ মায়াৱতী সুখ দুখৰ মাজেৰে পাৰ কৰিছো আমি এই জন্মদ্বীপৰ মাজে কিন্তু কিয় আজি হঠাৎ মোৰ বাওঁ বাহু বাওঁ চকু লৰিছে সপনি কেইবাতে নমংগলৰ আগজাননী মোৰ হৈছে অনুমান সৌৱা দিনতে শিয়াল আৰু কুকুৰবিলাকেও আৰ্তনাদ কৰিব ধৰিছে নিশ্চয় ৰাজ্যত কিবা অমংগলৰ আগজাননী মোৰ হৈছে অনুমান গতিকে যাওঁ মই নকৰি পলম এই বাৰ্তা দিওঁগৈ মোৰ স্বামী দেৱতাক পিতা 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 মোৰ দুখ মাৰ্জনা কৰক পিতা মোৰ দুখতেই আজি পৃথিৱী ধ্বংস হ'ব ধৰিছে মোক ক্ষমা কৰক পিতা মোক ক্ষমা কৰক পিতা কুলংগাৰ পিতা তই মোৰ পুত্ৰ হৈ এনে কুকৰ্মত হলি লিপ্ত নাই পিতা তোৰ গৰ্ভত থকা গভীৰ হাস্ত মন্ত তই ইয়ালৈকে ললি নাই নহয় পিতা তোৰ কপটীয়া কৰ্মৰ বাবে মোৰ সৃষ্টি দিনে দিনে ধ্বংস হ'ব ধৰিছে নাই নহয় পিতা দেৱ সমাজৰ মানি পুৰুষ হৈ তই মুখে হৰিনাম লৈ ঘূৰি ফুৰ এই জগতত তোৰ টুটুকীয়া গুণ মই মুহূৰ্ততে লুপ্ত কৰিম দুৰ্হ কুলাংগাৰ তই মোৰ সন্মুখৰ পৰা পিতা মোৰ দুখ মই স্বীকাৰ কৰিছো পিতা কিন্তু পিতা ইও জানো কৰ্মফল নহয় কৰ্মফল পিতা ই কি কৰ্মফল পিতা তই আহিছ মোক আজি শাস্ত্ৰ জ্ঞান শিকাব নহয় পিতা তই মোৰ বাক্য পালি পিতা সাংসাৰিক হৈ মোৰ সৃষ্টিত মান বহাইছে আৰু তোক মই সংসাৰ কৰিবলৈ কোৱাত মোৰ বাক্য তই হেয় জ্ঞান কৰি নিজকে পৃথিৱীত জ্ঞানী পুৰুষ বুলি ভাবিছ নহয় পিতা নহয় তই মোৰ বাক্য লংঘন কৰিলি তই মোৰ বাক্য লংঘন কৰিলি তোক মই ক্ষমা নকৰিম তোক মই ব্ৰহ্মশাপ প্ৰদান তোৰ সমস্ত শাস্ত্ৰ মন্ত্ৰ লুপ্ত হওক
দৈত্যৰ বংশত জন্ম লৈ নাই পিতা দৈত্যৰ ৰমণীক বিবাহ কৰি নাই, বংশ বৃদ্ধি কৰিবি পিতা আৰু আৰু 3 যুগৰ বাবে তই মৰ্ত্যলৈ খহি পৰিবি 3 যুগৰ বাবে তই মৰ্ত্যলৈ খহি পৰিবি 3 যুগৰ বাবে তই মৰ্ত্যলৈ খহি পৰিবি পিতা পিতা আপুনি এনেকৈ জোৰ নকৰিব পিতা পিতা আপুনি এনেকৈ জোৰ নকৰিব নাই নাই পিতা পিতা আপুনি এনেকৈ জোৰ নকৰিব পিতা পিতা আপুনি এনেকৈ জোৰ নকৰিব পিতা 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 আপুনি খন্তেকে ধৈৰ্য ধৰক এনেকৈ জোৰ নকৰিব পিতা পিতা আপুনি এনেকৈ সি বুলি ব্ৰহ্মাদেৱে ব্ৰহ্মশাপ দিলা দেখা দেখা সৰ্বজনে মাধৱ লীলা পিতা পিতা আপুনি মোক এনে ব্ৰহ্মশাপ কিয় কৰিলে প্ৰধানে আপুনি সৃষ্টিৰ অধিকাৰী পিতা এবাৰ মাত্ৰ আপোনাৰ পুত্ৰ ক্ষমা কৰক পিতা এবাৰ মাত্ৰ আপোনাৰ পুত্ৰ ক্ষমা কৰক নাই নাই কোনো ক্ষমা নাই মোৰ ব্ৰহ্মশাপ নহয় খণ্ডন মোৰ ব্ৰহ্মশাপে তোক কৰক ভস্মীভূত নাই নাই পিতা পিতা কি কৰিলা লোক দুখত গুৰুত্বৰ শাস্তি কৰিলা প্ৰধান নহয় আই পিতা মোৰ ব্ৰহ্মশাপ নহয় খণ্ডন যা 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 কুলাঙ্গাৰ দূৰ হৈ যা তই মোৰ সন্মুখৰ পৰা নহয় পিতা পিতা আজি আপুনি মোৰ হাজাৰ হাজাৰ বছৰৰ সাধনাৰ তপস্যাৰ ফল এটি মাত্ৰ নিমিষতে ধূলিসাৎ কৰি দিলে পিতা হে প্ৰভু নাৰায়ণ হে ভোলানাথ চাই যোৱাহি আজি পিতৃয়ে কিদৰে পুত্ৰক ব্ৰহ্মশাপ কৰিলে প্ৰদান বাৰু পিতা মই আপোনাৰ ব্ৰহ্মশাপ ললোহিৰ পাতি পিতা কিন্তু দিয়ক পিতা দিয়ক মোক ইয়াৰ উদ্ধাৰৰ উপায় শুন পুত্ৰ সত্য যুগত বহ্নি নামেৰে ৰজা হৈ শতাধিক ৰমণীক বিবাহ কৰি মোৰ সৃষ্টিৰ মান বহাবি ত্ৰেতা যুগত ৰাক্ষস কুলত জন্ম লৈ বিভীষণ নামেৰে হৈ জনাজাত ৰাক্ষস ৰমণীক কৰি বিবাহ বংশ বৃদ্ধি কৰিবি দ্বাপৰত শকুনি নামেৰে জন্ম লৈ কুৰুক্ষেত্ৰ ৰণৰ শেষত তই মুক্তি পাবি আৰু কলিত বছৰ বছৰ জুৰি হৰিনাম শ্ৰৱণ কীৰ্তন কৰি পুনৰ শাস্ত্ৰমন্ত্ৰ ঘূৰাই পাবি পিতা শুনি বৰ সন্তোষ পালো আপোনাৰ আজ্ঞা মই নতহিৰে কৰিছো স্বীকাৰ কিন্তু পিতা আজি আপুনি লঘু দুখতেই মোক এনে
গুৰুতৰ শাস্তি কৰিলে প্ৰধান। পিতা, আজি আপুনি মোক লঘু দুখতেই এনে গুৰুতৰ শাস্তি কৰিলে প্ৰধান। সেয়ে পিতা, যাবৰ সময়ত আপোনাৰ এই অধম পুত্ৰৰ এটি ব্ৰহ্মশাপ আপুনি লৌকে হিৰি পাতি পিতা। মই আপোনাক দিছো ঘোৰ আজি সন্তে আপুনি চিৰদিন মানৱৰ অপূজ্য হৈ ৰব পিতা। আপোনাৰ নামত নহব কদাপি বেদ মন্ত্ৰ উচ্চাৰণ, যাগ যজ্ঞ পূজা পাতল অৰ্চন বন্দন নহব কদাপি। পিতা স্বৰ্গ পিতা ধৰ্ম পিতাহি পরমিতপ পিতরি প্রীতিমা পল্লে প্রিয়ন্তে সর্ব দেবতা। তই মোক ব্ৰহ্মশাপ কৰিলি প্ৰধান। হে ভগৱান, নিজ কৰ্ম ফলে আজি মই অন্ধকাৰত ডুব গলো। প্ৰভু 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 প্ৰজাপতি, কি হৈছে প্ৰজাপতি? এনেদৰে ভূমিত কিয় পৰি আছে? উঠক প্ৰজাপতি। দেৱঋষি, তোমাৰ বিনপাত্য ভূমিত পৰি আছে কিয়? প্ৰভু, আজি এই সংকটৰ সময়ত সাক্ষাৎ হোৱাৰে বাবে নাৰদৰ জীৱন আজি কৃতাৰ্থ হল। দয়াময়, আজি পিতৃয়ে মোক ব্ৰহ্মশাপ কৰিছে প্ৰধান। তিনি যুগ ধৰি মই সাংসাৰিক জীৱন যাপন কৰিব লাগিব প্ৰভু। সেয়ে হেতু পুত্ৰই মোক ব্ৰহ্মশাপ কৰিলে প্ৰধান। চিৰদিন মই অপূজ্য হৈ ৰম এই মানৱ সমাজত। নাথাকিব কোনো কালে মোৰ নামত যাগ যজ্ঞ আৰু পূজা অৰ্চনা প্ৰভু। সেয়ে হেতু প্ৰভু মই ভীষণ অভিশাপত দগ্ধ হল প্ৰভু। কিন্তু পিতা পুত্ৰ এনে ব্ৰহ্মশাপত কিয় লিপ্ত হ'ব লগা হ'ল? বুজিছো, এয়া বিধিৰ বিধান। মহাপ্ৰলয়ৰ আগমুহূৰ্তত আমি নিজৰ মাজতে মহাপ্ৰলয়ৰ সৃষ্টি কৰিলো। দেৱঋষি, তোমাৰ ব্ৰহ্মশাপ মই সময়ত খণ্ডাম নিশ্চয়। কিন্তু সেই সৃষ্টিকৰ আপোনাৰ ব্ৰহ্মশাপ চিৰদিন থাকিব ধৰা, ইয়াৰ কোনো উপায় নাই প্ৰভু। বিদায় প্ৰভু, বিদায় ভোলানাথ। আমিও তেন্তে এতিয়া বিদায় মাগিছো।
প্ৰভু যোৱাৰ আগতে কৈ যাওঁ প্ৰভু মহাপ্ৰলয়লৈ আৰু বেছি দিন নাই সেই মহাপ্ৰলয়ত দৈত্যই সকলো বেদ শাস্ত্ৰ হৰণ কৰি সময়ত মহাসাগৰৰ জলৰাশিৰ মাজত লুকাই থাকিব প্ৰভু 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 আপুনি বেদ শাস্ত্ৰ উদ্ধাৰ কৰি দৈত্যক নিধন কৰি এই বিনন্দিয়া সৃষ্টি পুনৰ ৰক্ষা কৰিব প্ৰভু এই বিনন্দিয়া সৃষ্টি পুনৰ ৰক্ষা কৰিব প্ৰভু পুনৰ ৰক্ষা কৰিব প্ৰভু যোৱাৰ আগতে তোমাৰ এটি গুণানুকীৰ্তন কৰিবলৈ মোৰ বৰ ইচ্ছা হৈছে প্ৰভু প্ৰভু যদি তুমি কৃপা কৰা প্ৰভু যদি তুমি কৃপা কৰা অনন্ত তোমাৰে অনন্ত তোমারে মোৰ কি হল প্ৰভু মই প্ৰভু মোৰ কি হল প্ৰভু বিদায় প্ৰভু বিদায় ভোলানাথ বিদায় অগ্নি মোৰ সৰস্বতী অগ্নি মোৰ সৰস্বতী অগ্নি মোৰ সৰস্বতী অগ্নি বিদায় 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 প্ৰজাপতি আমাৰ সকলো শ্ৰেষ্ঠ বিফল হল সেই অসুৰে চাৰিবিধ হৰণ কৰি নিলে প্ৰভু মই ঘোৰ ব্ৰহ্মশাপত পতিত হৈ অজ্ঞানীত হলো পৰিণত প্ৰভু মই বৰ মহাপাতকী প্ৰভু আপোনাৰ বাক্য মই ৰাখিব নোৱাৰিলো প্ৰভু প্ৰজাপতি এইবিলাক কথা আৰু ভাবি কোনো লাভ নাই পৃথিৱীৰ পৰা আই লক্ষ্মীও মাৰ গল শাস্ত্ৰবিদ নাৰদো আজি কক্ষচ্যুত হল সেই হেতু এনেবিলাক বিপদে আগৰি ধৰিবই এইবিলাক সকলো বিধিৰ বিধান যেনে তেনে বেদ শাস্ত্ৰ উদ্ধাৰ কৰিবই লাগিব নহলে মানৱ সমাজ জ্ঞানৰ পৰা বঞ্চিত হব প্ৰজাপতি
আমি ৰজা সত্যব্ৰত ওচৰলৈ আহিছিলোঁ পিতা পুত্ৰৰ তৰ্ক শুনি এই স্থান পালোহি হোৱাৰ ঘটনা হৈ গ'ল তাৰ বাবে চিন্তা কৰিব নালাগে আজি আমাৰ মাজত ভাজ্য লক্ষ্মী নাই কিন্তু দেৱী সৰস্বতী এতিয়াও আমাৰ লগত আছে দেৱী সৰস্বতী দেৱৰ্ষি নাৰদৰ বিন বাদ্য আজি সন্তে তুমি কৰিবা ধাৰণ জগতৰ ৰাগত বিনা পানী ৰূপে হবা পৰিচিত ৰজাপতি প্ৰভু আমি এটা নিজ কৰ্তব্যত সমগ্ৰ কৰিম আপুনি যাওক কিবা চিন্তা কৰক কৰি ভাল প্ৰভু বলক ৰুদ্ৰ দিনে দিনে পৃথিৱীখন অধৰ্মৰ ফালে গ্ৰাস কৰিব ধৰিছে নিতে 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 নতুন ঘটনাৰ প্ৰবাহে চাৰিওফালৰ পৰা গ্ৰাস কৰিছে অনাবৃষ্টি বিনাবেগে বজ্ৰপাত এইবিলাকৰ কাৰণ কি হ'ব পাৰে জানেনে মন্ত্ৰী এয়া কোনোবাই যে কাণে কাণে কয় সত্যবাদ সত্যবাদ তোৰ ৰাজ্য ধ্বংস হ'বলৈ আৰু বেছি সময় নাই সঁচা কথা মহাৰাজ চতুৰ্দিশে কেৱল হাহাকাৰ ধ্বনি শুনিব পোৱা গৈছে হৰি মন্দিৰৰ দবা কাঁহ নিজে নিজে বাজিব ধৰিছে কিবা যেন বিপদ অ মহাৰাজ কিবা যেন বিপদৰহে আগজাননী দিছে মন্দিৰ মহাৰাজ দিন ৰাতি একাকাৰ কৰি ৰাজ্যময় চাৰিওফালে পদকিন কৰি ৰাজ্যময় কৰিছো শাসন তথাপিতো সকলোৰে মনত এটা ভাৱ উদয় হৈছে কিবা যে মহাপ্ৰলয় হৈ পৃথিৱীখন গ্ৰাস কৰিব হিন্দুপুৰতে কেনেকৈ শিয়ালবোৰে আওৰাও কৰিব ধৰিছে চোৱা মন্ত্ৰীবৰ মন্দিৰৰ ধৰ্ম ধ্বজা ওপৰত শগুনবিলাকে কেনেকৈ মাংস পিণ্ড লৈ টনা যোৱা কৰি ধৰ্ম মন্দে কলুষিত কৰি পেলাইছে ইমান অমংগলৰ আগজাননী দেখি কিয় প্ৰজাসকল নিমাতে আছে মন্ত্ৰীবৰ কিয় নিমাতে আছে মহাৰাজ ভগৱানক চিন্তা কৰাৰ বাহিৰে অন্য উপায় নাই মহাৰাজ অমংগল খণ্ডনৰ বাবে মহাযজ্ঞ কৰাটোৱেই উচিত হ'ব মহাৰাজ ইমান অমংগলৰ আগমুহূৰ্তত মই যজ্ঞ কেনেকৈ সমাধা কৰোঁ মন্ত্ৰীবৰ জয় হওক মহাৰাজৰ জয় হওক মহাৰাজৰ জয় হওক কোন আপোনালোক দেখাত সুন্দৰ ব্ৰাহ্মণ যেন হয় অনুমান দয়া কৰি আসন গ্ৰহণ কৰক
মহাৰাজ আসন গ্ৰহণ কৰিবলৈ আজি আমাৰ ওচৰত সময় একেবাৰে তাকৰ আমি বৰ বিপদত পৰিছোঁ মহাৰাজ মহাৰাজ আমি বিপদত পৰিহে আপোনাৰ কাষলৈ আহিছোঁ কওকচোন আমাক আপুনি বিপদৰ পৰা ৰক্ষা কৰিব পাৰিবনে হে দিজ্জবৰ আপোনালোকে কি কৈছে মই একো বুজিব পৰা নাই মহাৰাজ পৃথিৱীত আজি মহাপ্ৰলয়ৰ সূচনা হৈছে দেশত মাৰি মৰক অকাল দুৰ্ভিক্ষই দেখা দিছে প্ৰজাৰ মনত মহাৰাজ অকণো শান্তি নোহোৱা হৈছে সেই দৃশ্য অহৰ্নিশে ময়ো দেখিবলৈ পাইছোঁ ৰাজ্য প্ৰজাসকলৰ মাজত হাহাকাৰ ধ্বনি ময়ো শুনিবলৈ পাইছোঁ সেইবাবে মহাৰাজ আমি মহাযজ্ঞৰ কৰিছিলোঁ এইজন কিন্তু যজ্ঞ আৰম্ভ কৰোঁতে লাগিল নহয় খেলিমেলি জল দেৱতাই হুংকাৰ তুলি কৈ গ'লে বোলে জলত এটা বস্তু নিক্ষেপ কৰিলেহে যজ্ঞ সম্পূৰ্ণ হ'ব সেয়েহে আমি কোনো পলম নকৰি লৰালৰিকৈ আপোনাৰ কাষ পালোহি পিছে কি হ'ল দিজ্জবৰ ভাঙি গক মই বৰ অতিষ্ঠ হৈ পৰিছোঁ দিজ্জবৰ বৰ অতিষ্ঠ হৈ পৰিছোঁ মহাৰাজ আমি জানো আপুনি এজন মহাজ্ঞানী আৰু দানী পুৰুষ আপুনি ধন সোণ ঐশ্বৰ্য বিভূতি বন্ধু মহাৰাজে নিজ প্ৰাণ বিলাবলৈ কুণ্ঠাবোধ নকৰে কিন্তু মহাৰাজ আমি যি দান বিচাৰিম সেয়া ইয়াৰ এটাতো নপৰে সেয়েহে মহাৰাজ ৰৈ গ'ল কিয় দিজ্জবৰ ব্যক্ত কৰক আপোনালোকৰ মনৰ কথা কিন্তু মহাৰাজ সেই দানৰ কথা জনাৰ আগতে আপুনি প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব হয় মহাৰাজ প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব মন দিব ব্ৰাহ্মণৰ চাতুৰিত পৰি আপুনি নিজেই নিজকে পাহৰি নাযাব দেশৰ এনে অমংগলৰ সময়ত আপুনি ভাবি চিন্তি প্ৰতিজ্ঞাবদ্ধ হওক নহ'লে মহাৰাজ পিছত বিপদত পৰি আমি হাহাকাৰ কৰি ফুৰিব লাগিব মন্ত্ৰী মহাৰাজ দেশৰ চাৰিওফালে ঘোৰ অমংগলে আগুৰি ধৰিছে বিপদ খণ্ডনৰ বাবে ব্ৰাহ্মণসকলে মহাযজ্ঞ আৰম্ভ কৰিব খুজিছে সত্যৱত দানী ৰজা বুলি সি জগতে জানে এনেস্থলত ব্ৰাহ্মণসকলক মই কেনেকৈ বিমুখ কৰোঁ সেয়েহে কৈছোঁ মহাৰাজ আপুনি আগ পিছ চাহে নিজ কৰ্তব্যত হওক অগ্ৰসৰ ভাবিবলৈ গুণিবলৈ একেবাৰে সময় তাকৰ এই মহাযজ্ঞৰ ক্ষণ পাৰ হৈ গ'লে জল দেৱতা উঠিব হুংকাৰ তুলি গতিকে মহাৰাজ আপুনি দান দিব পাৰিবনে নোৱাৰে যথাযথভাৱে প্ৰতিশ্ৰুতি দিয়ক মহাৰাজ ক্ষণ পাৰ হৈ গ'লে দানৰ কোনো প্ৰয়োজন নাই সেয়েহে আপুনি যদি পাৰে দান কৰিব তেন্তে প্ৰতিজ্ঞাবদ্ধ হওক সত্যৱত ইমান দুৰ্বল নহয় যে ব্ৰাহ্মণক বিমুখ কৰিব সত্যত ব্যতি হৈ থকাৰ কাৰণে স্বয়ং ভগৱানে মোকেই পৃথিৱীৰ শ্ৰেষ্ঠ ৰাজস্ব বুলি স্বীকাৰ কৰি এই জম্বুদ্বীপ দিলে উপহাৰ মই কোনো দানলৈ আৰু প্ৰতিজ্ঞাবদ্ধ হ'বলৈ ভয় নকৰোঁ দিজ্জবৰ জানো মহাৰাজ জানো আপুনি এজন মহাদানী পুৰুষ সেইবাবে মহাৰাজ আমি যি দান বিচাৰি আহিছোঁ সেয়া কিন্তু অতি ভয়াৱহ আমাৰ দানৰ কথা শুনিলে স্বৰ্গৰ দেৱতাক বাদেই দিয়ক মৰ্ত্যৰ মানৱ পাতালৰ বাসুকীও পলাই পত্তন দিয়ে গতিকে মহাৰাজ আপুনি প্ৰতিজ্ঞাবদ্ধ হ'বই লাগিব মহাৰাজ মন্ত্ৰীবৰ মোক কোনো বাধা নিদিব হে দিজ্জবৰ ছন্দ সহ্য সাক্ষী কৰি মই কৰিলোঁ প্ৰতিজ্ঞা ৰাজ্য ধন জন ঐশ্বৰ্য বিভূতি যি দানৰ প্ৰয়োজন হয় মই নতহিৰে কৰিম পালন দিজ্জবৰ
নত শিৰে কৰিম পালন। তেন্তে শুনক আমাৰ দানৰ কথা। জল দেৱতাই হুংকাৰ তুলি কৈ গলে জলত বোলে ৰাজলক্ষ্মী এগৰাকী নাৰী নিক্ষেপ কৰিব লাগে। এগৰাকী নাৰী? হয় মহাৰাজ, এগৰাকী নাৰী। আৰু সেইবাবে আমি এই ৰাজ্যৰ ৰাজ মহাৰক্ষী অৰ্থাৎ আপোনাৰ ৰাজ ৰাণীক দান হিচাপে বিচাৰি আহিছো। মহাৰাজ আপুনি কিন্তু এতিয়া প্ৰতিজ্ঞাবদ্ধ। প্ৰতিজ্ঞাৰ কথা মনত ৰাখি আমাক অকপতে দান কৰক প্ৰদান। তেহে ৰাজ্যৰ ৰজা প্ৰজা সকলোৰে মংগল হ'ব। হে ধৃত্যকৰ, মোক কিয় অথাই সাগৰত ডুবাই মাৰিব খুজিছা? ৰাজ্য ৰাজ ৰাণীক জলত নিক্ষেপ কৰিবলৈ মই কেনেকৈ দিওঁ? ৰাজ্য ধন জনশস্য বিভূতি যি দানৰ প্ৰয়োজন হয় মই তাকেই দিম। তথাপিতো মোৰ ৰাণীক বুকুৰ পৰা কাহিলৈ নাযাব ধৈৰ্যবৰ, কাহিলৈ নাযাব। মহাৰাজ, ইয়াতে ধন সোণৰ কোনো প্ৰয়োজন নাই। সেয়েহে আপুনি প্ৰতিজ্ঞাৰ কথা মনত পেলাই আমাক বিদায় দিয়ক। হয় মহাৰাজ, আমাক অন্য দানৰ নাই প্ৰয়োজন। আপুনি প্ৰতিজ্ঞাবদ্ধ, প্ৰতিজ্ঞা পালন কৰক, নহ'লে প্ৰতিজ্ঞা ভংগ কৰি আমাক বিদায় দিয়ক। মহাৰাজ, মই আপোনাক আগতেই কৈছিলোঁ এই দুজন ব্ৰাহ্মণ নহয় মহাৰাজ। ব্ৰাহ্মণৰ বেশত এওঁলোক কোনোবা দুৰ্দান্ত অসুৰ মায়া কৰি আপোনাক বিপদত পেলাব বিচাৰিছে। আৰে কৰক মহাৰাজ, তুৰন্তে বন্দী কৰি থওঁ ইহঁতক অন্ধকাৰ কাৰাগাৰত। কথা কব মন্ত্ৰীবৰ, ব্ৰাহ্মণ আমি ইমান ভয়াতুৰ ব্ৰাহ্মণ নহয়। আমিও অস্ত্ৰ চালনা কৰিব জানো ভালদৰে, আৰু তোমাৰ দৰে বন্ধু এখেতৰ দৰে এজন বৃদ্ধ মন্ত্ৰীয়ে আমাক জানো বান্ধি ৰাখিব পাৰিব? মহাৰাজ, মন্ত্ৰীবৰ ক্ষান্ত হোৱা, মন্ত্ৰীবৰ উত্তেজিত নহবা। মহাৰাজ, আমি আৰু ইয়াত এক মুহূৰ্ত পলম কৰিব নোৱাৰো। আপুনি প্ৰতিজ্ঞাবদ্ধ, প্ৰতিজ্ঞা পালন কৰিব নে প্ৰতিজ্ঞা ভংগ কৰি ৰৌ নৰকত পচি মৰিব? উত্তৰ দিয়ক মহাৰাজ। মহাৰাজে তোমালোকৰ প্ৰতিজ্ঞা পালন কৰিব নোৱাৰে। মহাৰাজৰ হৈ মই তোমালোকক শুনা নোৱাৰে। মহাৰাজে প্ৰতিজ্ঞা ভংগ কৰিছে, তোমালোকে এতিয়া যাব পাৰা। মন্ত্ৰীবৰ, আমি আপোনাৰ ওচৰত দান বিচাৰি অহা নাই, আমি মহাৰাজৰ ওচৰতে দান বিচাৰি আছো। আৰু সেই হেতু মহাৰাজ প্ৰতিজ্ঞাবদ্ধ। ইয়াত তোমাৰ মতামতৰে নাই প্ৰয়োজনে। কওক মহাৰাজে প্ৰতিজ্ঞা ৰক্ষা কৰিব নে নকৰে? মই প্ৰতিজ্ঞা ভংগ নকৰো, ৰাখিম মই মোৰ প্ৰতিজ্ঞা। মই এক কিলো হেৰ ফেৰ হবলৈ নিদিওঁ। মন্ত্ৰীবৰ, লৈ অহা ৰাণীক ৰাজসভালৈ। মহাৰাজ, ৰাজ্যৰ ৰাজলক্ষ্মীক মই এনে অৱস্থাত ৰাজসভালৈ কেনেকৈ মাতি আনো? প্ৰশ্ন নকৰিবা মহাৰাজ। তুমি সত্যৱত মহামন্ত্ৰী, ৰজা আদেশ নত শিৰে পালন কৰিবই লাগিব। যোৱা মন্ত্ৰীবৰ, ৰাণীক ৰাজসভালৈ লৈ আহাগৈ। ধন্য মহাৰাজ, ধন্য, সঁচাই ধন্য আপুনি। আৰু সাৰ্থক আপোনাৰ সত্যব্ৰত নাম। জগতত চন্দ্ৰ সূৰ্য যিমান দিনলৈকে থাকিব, আপোনাৰ এই দানৰ কথা চিৰস্মৰণীয় হৈ থাকিব। মহাৰাজ, অসমত যে মোক ৰাজসভালৈ মাতি পঠালে। ৰাণী, মহাৰাজ, ৰাণী, মহাৰাজ, অপদাৰ্থ ৰজা মই। মোক যিমান পৰা সিমান অভিশাপ দিয়া ৰাণী।
অভিশাপ দিয়া। মহাৰাজ অ, আপোনাৰ আপোনাৰ হৈছে কি আপুনি আপুনি ইমান উত্তৰ কিয় হৈছে মহাৰাজ মন্ত্ৰী ডাঙৰীয়া মহাৰাজৰ কি হৈছে মহাৰাজ মন্ত্ৰী ডাঙৰীয়া আপুনি নিমাত কিয় মহাৰাজৰ এনে অৱস্থা দেখি মই বৰ অস্থিৰ হৈ পৰিছো কওক মন্ত্ৰী ডাঙৰীয়া মহাৰাজৰ কি হৈছে ৰাণী নোলাই মোৰ মুখৰ মাত ৰাজ্যৰ ৰাজলক্ষ্মী যেতিয়া ৰাজ্য এৰি গুচি যাব নিশ্চয় এই ৰাজ্য ঘোৰ অমংগলে ঘেৰি ধৰিব মন্ত্ৰী ডাঙৰীয়া এয়া আপুনি কি কৈছে মহাৰাজ ৰাণী এয়া জানো সঁচা মহাৰাজ ৰাণী মই পাতকী ৰজা মই মোক যিমান পৰা শব্দে ভস্ম কৰা ৰাণী ভস্ম কৰা মহাৰাণী মহাৰাজে কথাটো ক'বলৈ অলপ সংকোচ কৰিছে সেয়েহে আমি কওঁ শুনক মহাৰাজৰ প্ৰতিজ্ঞা আজি আপোনাৰ ওপৰত হয় ৰাণী আপুনি যদি মহাৰাজৰ প্ৰতিজ্ঞা ৰক্ষা কৰাব পাৰে এই মহাৰাজ মহাপাপত লিপ্ত হোৱাৰ পৰা মুক্তি পাব মহাৰাজ আপুনি যদি প্ৰতিজ্ঞা কৰি মোক বিসৰ্জন দিবলৈ ওলাইছে তেন্তে মহাৰাজ মই আপোনাৰ প্ৰতিজ্ঞা ভংগ কৰি ঘোৰ মহাপাপত লিপ্ত হ'বলৈ নিদিওঁ মোৰ প্ৰতি নিয়তিৰ এনে বিধান মানিবই লাগিব মই আপোনাক ঘোৰ মহাপাপত লিপ্ত হ'বলৈ কেতিয়াও নিদিওঁ মহাৰাজ কেতিয়াও নিদিওঁ মহাৰাজ ক্ষণ পাৰ হৈ গ'লে দানৰ কোনো প্ৰয়োজন নাই সেয়েহে অকপতে দান দি আমাক বিদায় দিয়ক শান্ত শক্তি যাব ব্ৰহ্মসাপৰ কোনো নাই প্ৰয়োজন মোৰ ওপৰত মহাৰাজৰ এতিয়া কোনো চৰ্ত নাই ৰাণী তুমি মোৰ প্ৰতি ইমান কেনেকৈ নিষ্ঠুৰ হ'ব পাৰিলে ৰাণী নবচিব ভুল স্বামী মোৰ প্ৰতি নিয়তিৰ এনে বিধান মানিবই লাগিব লৈ বলক দিছবৰ মোৰ ওপৰত মহাৰাজৰ কোনো চৰ্ত নাই মোক লৈ বলক মহাৰাণী মহাৰাজো যাব লাগিব আমাৰ লগত হয় মহাৰাজে নিজ হাতে ফুল চন্দন পিন্ধাই আপোনাক জলত নিক্ষেপ কৰিব লাগিব আমি মাত্ৰ কেৱল মন্ত্ৰ পাঠহে কৰিম হে দিৰ্যৱ মই ফুল চন্দন পিন্ধাই কেনেকৈ ৰাণীক জলত নিক্ষেপ কৰিম বিদায় ক্ষণত মিনতীয়া জনাও ডাকি মোৰ অবিহনে যেন আপুনি ৰাজ্য শান্তিৰে পালন কৰে আপোনাকে যেন জন্মে জন্মান্তৰে স্বামী ৰূপে পাওঁ বিদায় স্বামী
না